পৰেশ বৰুৱা ডাঙৰীয়া কথা আহিব শান্তি চুক্তিখন কৰিবলৈ যাওঁতে পৰেশ বৰুৱা ইয়াৰ লগত যেতিয়া ডাঙৰীয়া ইয়াৰ লগত যেতিয়া জড়িত নহয় আলোচনা যোৱা কালি এখন চুক্তিৰে সমাপন হৈছে আপোনালোকে সকলোৱে দেখিছে আৰু আমিও ভাৰতবৰ্ষৰ সংবিধান আৰু গণতন্ত্ৰত বিশ্বাস কৰা আমিও কৈছিলো যে এই সমস্যাটোৰ সন্মানজনকভাৱে সমাধান হ'ব লাগে আৰু এই প্ৰক্ৰিয়াত যিটো জাতীয় যিবোৰ মূল মৌলিক বিষয় এই বিষয়সমূহে স্থান পাব লাগে হিংসাবৰ্জিত অসম আমি বিচাৰোঁ উন্নয়নৰ দিশত অগ্ৰসৰ হোৱা আমি অসম বিচাৰোঁ তাৰ লগে লগে যিবোৰ জাতীয় প্ৰশ্ন যাৰ লগত জাতীয় স্বাভিমান আমাৰ ৰাজনৈতিক অধিকাৰৰ ভৱিষ্যত ভাষা কৃষ্টি সংস্কৃতি আমাৰ নিবনুৱা যুৱক যুৱতীসকলৰ তেওঁলোকৰ শিক্ষা আৰু সংস্থাপন সম্পদ ভূমিৰ ওপৰত অধিকাৰ এই বিষয়বোৰৰ আমি এটা ন্যায্যতা পাব লাগে সেই অধিকাৰ সুনিশ্চিত হৈ যোৱা চুক্তি আমি দেখাৰ লগে লগে আমি এই কথা উপলব্ধি কৰিছোঁ যে আচলতে এটা দিন আগত আমি অসম জাতীয় পৰিষদে সংবাদমেল দি আমি কৈছিলোঁ যে চুক্তিৰ নামত চুক্তি বহুত হ'ল কিন্তু চুক্তি কাৰ্যকৰী কৰা নহয় আৰু চুক্তিৰ যিবোৰ মূল বিষয় সেই বিষয়সমূহ পেলাই থোৱা হয় আৰু সেইটোক সদায় ৰাজনৈতিক অস্ত্ৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ শাসকীয় পক্ষই ব্যৱহাৰ কৰে আজিও সেই একে কথা আমি দেখা পৰিলক্ষিত হৈছে এই চুক্তিখন শান্তি চুক্তিখন যেন তেওঁলোকৰ ৰাজনৈতিক বৈতৰণি পাৰ হোৱাৰ অস্ত্ৰ আৰু হাতিয়াৰ আমাৰ আলফাৰ যিসকল নেতা আছে তেওঁলোকক ব্যৱহাৰ কৰি তেওঁলোকক সন্মুখত ৰাখি তেওঁলোকে যেন ৰাজনৈতিক বৈতৰণি ২৪ বা পৰৱৰ্তী দিনসমূহত পাৰ হ'ব খুজিছে আৰু এই কথা স্পষ্ট যে শান্তি চুক্তি কথা যেতিয়া কোৱাৰ লগে লগে পৰেশ বৰুৱা ডাঙৰীয়া কথা আহিব শান্তি চুক্তিখন কৰিবলৈ যাওঁতে পৰেশ বৰুৱা ইয়াৰ লগত যেতিয়া ডাঙৰীয়া ইয়াৰ লগত যেতিয়া জড়িত নহ'ব তেওঁৰ মতামত তেওঁৰ সহযোগিতা তেওঁৰ চিন্তা যদি ইয়াত ৰিফ্লেক্ট নহয় বা তেওঁ জড়িত নহয় শান্তি প্ৰক্ৰিয়া কেনেকৈ হয় শান্তি চুক্তি কেনেকৈ হ'ব আপোনালোকে জানে যে এতিয়াও বহু ল'ৰা আলফালে গমন কৰিছে অসম চৰকাৰেও বহুত ল'ৰাক নিৰীহ ল'ৰাক আলফাৰ নামত গুলিয়াই উন্মুক্তভাৱে মাৰিছে তেনেকুৱা এটা প্ৰক্ৰিয়া চলি থকাৰ মাজত এই গোটেই বিষয়টো আমি দেখিবলৈ পাইছোঁ